বহিৰাজ্যত গীত পৰিৱেশনেৰে সুনাম কঢ়িয়াই আনিলে তেজপুৰৰ এগৰাকী উদীয়মান গায়িকাই। কালি বহিৰাজ্যৰ ভূপাল, ইন্দোৰৰ এক বিশেষ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি ইটোৰ পিছত সিটো চুফী আৰু কাৱালী গীতেৰে ইন্দোৰবাসীক কালি মুগ্ধ কৰি তোলে তেজপুৰৰ দুহিতা অন্মিষা কাঞ্চন বৰাই। উল্লেখ্য, ইন্দোৰৰ চিহুৰৰ মিশ্ৰ ঘৰানাৰ অধীনস্থ সংগীতিকা নামৰ সংগীত মহাবিদ্যালয়খনে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি তেজপুৰৰ অন্মিষা কাঞ্চন বৰা নামৰ উদীয়মান শিল্পীগৰাকীক আমন্ত্ৰণ জনোৱাৰ পিছত কালি নিশা বৃহৎ অত্যাধুনিক মঞ্চত ইটোৰ পিছত সিটো চুফী আৰু কাৱালী পৰিৱেশন কৰি উপস্থিত কেইবা সহস্ৰাধিক দৰ্শকক মোহাচ্ছন্ন কৰি তোলে। উল্লেখ্য যে তেজপুৰ মিলনপুৰ নিবাসী শিক্ষক তথা সংগীত শিল্পী ময়ূৰ কাঞ্চন বৰা আৰু শিক্ষয়িত্ৰী শ্ৰীমা বৰুৱাৰ কন্যা তথা ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয় একেৰাহে দুটা কাৰ্যকালৰ শ্ৰেষ্ঠ গায়িকা অন্মিষা কাঞ্চন বৰাই ইয়াৰ পূৰ্বে অসমৰ কেইবাটাও চেনেলৰ বিশেষ অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰি কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। কালি নিশা ইন্দোৰৰ চিহুৰৰ সংগীতিকা নামৰ সংগীত মহাবিদ্যালয়খনে আয়োজন কৰা এই অনুষ্ঠানৰ চৌপাশৰ সুন্দৰ পৰিৱেশৰ মাজত অন্মিষাই গীতেৰে মুগ্ধ কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই অনা গৌৰৱান্বিত হৈছে তেজপুৰবাসী। চাওক এই অনুষ্ঠানৰ সবিশেষ।